মুকালমুৱাৰ বৰলিয়াৰ পাৰত নিশা উৰুকাৰ মাছৰ বজাৰ। পুৱতি নিশালৈ চলা পাইকাৰী বজাৰখনত মাছ ক্ৰয় কৰিবলৈ অসংখ্য গ্ৰাহকৰ সমাগম। মুকালমুৱাৰ বৰলিয়াৰ পাৰত নিশা উৰুকাৰ মাছৰ বজাৰ। বৰলিয়াৰ পাৰৰ মেৰুৱাত্তাৰী কানবাৰী পাইকাৰী মাছ বজাৰত উৰুকা উপলক্ষে বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে। পুৱতি নিশালৈ চলা বজাৰখনত 23 কিলোগ্ৰাম ওজনৰ বিগ হেড মাছৰ লগতে 10-12 কিলোগ্ৰাম ওজনৰ আৰি, বৰালি, চিতল, ভকুৱা আদি মাছো দেখিবলৈ পোৱা গৈছে। বজাৰখনত আৰি মাছৰ প্ৰতি কেজিত 1200 টকাৰ পৰা 1700 টকালৈ, চিতল মাছ প্ৰতি কেজিত 800 টকাৰ পৰা 1400 টকালৈ, বৰালি মাছ প্ৰতি কেজিত 1000 পৰা 1200 টকালৈ, ডাঙৰ ভকুৱা প্ৰতি কেজিত 600 পৰা 700 টকা দামত বিক্ৰী হৈছে। মাছ ক্ৰয় কৰিবলৈ বজাৰখনত অসংখ্য গ্ৰাহকৰ সমাগম হৈছে। উল্লেখযোগ্য যে উৰুকাৰ উপলক্ষে এই মাছ বজাৰখনত নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা, বজালী, কামৰূপ জিলাৰ বিভিন্ন ঠাই আৰু পশ্চিম বংগৰ পৰা মাছসমূহ বিক্ৰীৰ বাবে আহিছে। এই পাইকাৰী বজাৰখনৰ পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খুচুৰা মাছ বজাৰলৈ বিক্ৰীৰ বাবে মাছসমূহ ৰপ্তানি হয়। প্ৰতি বছৰৰ দৰে এইবাৰো উৰুকা উপলক্ষে বজাৰখনত প্ৰায় 1.5 কোটি টকাৰ মাছ কিনা বেচা চলিব বুলি বজাৰ কমিটিৰ ফালৰ পৰা জানিবলৈ দিয়ে। উৰুকাৰ বজাৰ অইন বছৰৰ নিচিনা এইবাৰ হোৱা নাই। এইবাৰ মানে বজাৰ মন্দা, মানুহ ফাৰ্মাৰবিলাকে এইবাৰ দাম পোৱা নাই, বহুত লছ হ'ল। বিভিন্ন প্ৰজাতিৰ মাছ আহিছে, ভকুৱা, আৰি, চিতল, বৰালি, কিন্তু অইনবাৰ দামটো অলপ কম। ডাঙৰ ওলাইছে 12 কেজি 14 কেজি ওলাইছে, আৰি ওলাইছে, বৰালি ওলাইছে। আৰি মানে 1200 টকা গৈছে, চিতল 800 টকা গৈছে আৰু বৰালি 1000 টকা গৈছে। আমাৰ এখন কানবাৰী মেৰুৱাত্তাৰী ডাঙৰ মাছৰ বজাৰ। ইয়াত বহুত ধৰণৰ মাছ আহে আৰু আমাৰ মই সভাপতি আৰু মই ছেক্ৰেটাৰী মকছুদুল ইছলাম ছেক্ৰেটাৰী, আমাৰ নেতৃত্বত ইয়াতে বৰ্তমান 20টামান চিট আছে। আমি সকলোৱে মিলিজুলি ইয়াত মাছৰ ব্যৱসায় কৰি আছোঁ। দুখীয়া, ধনী, দুখীয়া চবেই চলি আছে। এইখন পাইকাৰী বজাৰ, যাৰ যিমান লাগে ল'ব পাৰে, কোনো অসুবিধা নাই, সৰু ডাঙৰ চব ল'ব পাৰে। আজি ৰাতি মানে ৰাতিপুৱা বুলি চলি থাকিব। ইয়াত 1000, 1200, 1500 এনেকুৱা বেচা কিনি হৈছে কেজি পাৰ কেজি। এইটো ইটাক বুলি হিচাপ দিব কৰোৰ টকাৰ ওপৰত যাব, হিচাপটো দিয়া সম্ভৱ নহয়, কাৰণ মাল আজি চেল নাই। এই বজাৰখন মেৰুৱাত্তাৰী কানবাৰী। মই আপোনালোকৰ জৰিয়তে অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকলৈ শুভেচ্ছা জনালোঁ। ইয়াতো বজাৰ আপোনাৰ বহুত ডাঙৰ বজাৰ হয় এইখিনি অঞ্চলৰ ভিতৰত, আৰু ইয়াতো বজাৰ মাছ বিক্ৰী চলি আছে। আমিও কিনিম বুলি ওলাই আহিছোঁ এতিয়া। ৰাতিলৈকে যিহেতু পুৱা ৰাতিলৈকে বজাৰখন চলিব আৰু বিভিন্ন ঠাইৰ পৰা ইয়াতে মাছ নিবলৈ আহে মানুহে, আমিও ল'ম বুলি আহিছোঁ। আৰু মাছ কেনেকৈ উঠিছে? মাছটো আহিছে, বহুত আহিছে, কিন্তু ইয়াত বেচা কিনাটো সিমান গম পোৱা নাই। কিন্তু ৰাস্তাৰ ফালেও আছে আৰু ইয়াৰ ভিতৰৰ ফালেও বহুত ডাঙৰ ডাঙৰ মাছ আহিছে। আপোনাৰ মাছ আহিছে, আপোনাৰ বিগ হেড আহিছে, যিমান ধৰণৰ মাছ আছে অসমত থলুৱা প্ৰজাতিৰ মাছখিনিৰ পৰা বাহিৰৰ পৰা যিমান আপোনাৰ চালানী মাছ আছে গোটেইখিনি মাছেই আহিছে ইয়াতে। জাগাখিনি আপোনাৰ আমি বৰলিয়াপাৰ মাছ বজাৰ বুলিয়ে জানো, কিন্তু মেৰুৱাত্তাৰী কান বজাৰ বুলি কৈ চাগে এইখিনি জেগাত। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।